নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 9 আগষ্ট শুক্ৰবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ফেচবুকত চাই আছে আমাৰ এই ভিডিঅ' তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 9 আগষ্ট 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি শাওণ মাহৰ 24 দিন। আজি সূৰ্যোদয় পুৱা 4:55 আৰু সূৰ্যাস্ত সন্ধিয়া 6:01। আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, নক্ষত্ৰ হ'ল হস্তা নক্ষত্ৰ যোগ সিদ্ধ আৰু কৰণ হ'ল বৰকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব আৰু আদ্য ঋতু হ'লে আজি হ'ব 12 দিনীয়া বৈশ্য যুগ। বন্ধুসকল, ৰাশিফলৰ পৰৱৰ্তী অৰ্থাৎ মূল অংশলৈ এতিয়া আহিছোঁ। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনে যাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কষ্ট হ'ব। আপুনি যি কাম কৰে তাৰ লাভ আপুনি আজি সহজে নাপাব। আজি আপোনাৰ আৰ্থিক দিশটোৰ লগতে সামাজিকভাৱে আপোনাৰ বহু ক্ষেত্ৰত লোকচান হ'ব। ব্যৱসায় বাণিজ্য বা ডিল কৰোঁতে অলপ আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে তৃতীয় পক্ষৰ পৰা আপুনি সাৱধান। আন মানুহে অৰ্থাৎ তৃতীয় পক্ষৰ ব্যক্তিয়ে আপোনাক সহজে সামাজিকভাৱে আপোনাক লোকচান কৰিব পাৰে, অৰ্থাৎ আপোনাক বদনাম উলিয়াব পাৰে। আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাটো দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে, তেওঁলোকৰ কষ্ট প্ৰয়োজনতকৈ বেছি হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ ক্ষেত্ৰত নতুনত্ব পোৱাৰ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত, ব্যৱসায়িকভাৱেও আপোনাৰ উন্নত। যিসকল কৰ্মচাৰী তেওঁলোকৰ প্ৰমোচনৰ ক্ষেত্ৰত লাগি আছে, গতিকে আজি প্ৰমোচনৰ হোৱাৰ যোগ থাকে। আজি আপুনি সামাজিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ দিন, গতিকে আজিৰ দিনটোত নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে মহিলাৰ পৰা সহায় পোৱাৰ দিন। আজি যদি আপুনি মহিলা তেনেহ'লে আপোনাক মহিলাই সহায় কৰিব, যদি পুৰুষ তেনেহ'লে আপোনাকো মহিলাই সহায় কৰিব। অৰ্থাৎ তেওঁলোকৰ সহায় আজি আপোনাৰ কাৰণে কাম্য, অৰ্থাৎ তেওঁলোকে দিয়া পৰামৰ্শ আপুনি ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। ভাবি থকা কৰ্ম আপোনাৰ সিদ্ধি হোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত লাভৱান যোগ আছে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে কোৰ্ট কাছাৰীৰ লগত জড়িত যদি কাম কৰি আছে তেনেহ'লে সেই তাত আপোনাৰ লাভ হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু জীৱনৰ আজি এটা চাবিকাঠি খোলাৰ দিন, অৰ্থাৎ আজি আপোনাৰ জীৱনত এটা সুন্দৰ দিন হ'ব, যাৰ দ্বাৰা আপুনি জীৱনৰ সফল বা সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে। জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে আৰু ভাল হ'ব। আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্যৰ ভাল হ'ব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। আপুনি সামাজিকভাৱে বহুত কষ্ট কৰিব লাগিব নিজৰ মান মৰ্যাদা ৰখাৰ ক্ষেত্ৰত, অৰ্থাৎ আপোনাৰ বদনাম হোৱাৰ যোগো আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঠিক ঠাক চলিব। যিসকলে গীত মাত কবিতাৰ লগত জড়িত, অৰ্থাৎ যিসকলে সাংস্কৃতিক দিশৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আজি দিনটো শুভ দিন। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ কষ্ট বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ প্ৰভাৱ পৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। কোনো মানুহক উলাহতে আপুনি কথা নক'ব বা কোনো ডিচিশ্যন নোহোৱাকৈ, ভাল সিদ্ধান্ত নোহোৱাকৈ আপুনি কোনো কাম কৰিবলৈ আগবাঢ়ি নাযাব, অন্যথা আপোনাৰ লোকচান হোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ প্ৰেম প্ৰণয় বা ঘৰুৱা অশান্তি আপোনাৰ সমস্যা হ'ব, অৰ্থাৎ ঘৰুৱাত সমস্যা সৃষ্টি হ'ব, প্ৰেম প্ৰণয়ত সমস্যা সৃষ্টি হ'ব। আজি আপুনি সামাজিকভাৱেও লোকচান হোৱাৰ দিন, অৰ্থাৎ সামাজিকভাৱে আপোনাৰ বদনাম হোৱাৰ যোগ থাকে। মানুহৰ পৰা আপুনি সহায় ল'বলৈ যত্ন কৰিব। আজি কোনোবা মানুহে আপোনাক টকা পইচাৰ লগতে আপুনি পৰামৰ্শ ল'বলৈ তেওঁলোকৰ পৰা যত্ন কৰিব। আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। আপোনাৰ অফিচ কাছাৰী য'তেই কাম কৰিছে তাত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব, কিন্তু বৰ এটা ঠিক নাথাকে দিনটো। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আপোনাৰ সম্পদ আহৰণৰ পথ মুকলি হ'ব। ঘৰ মাটি যদি কিনিম বুলি ভাবিছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উপযুক্ত দিন। আজি আপোনাৰ সুনাম বৃদ্ধি পাব। বন্ধুৰ পৰা কিছু ক্ষেত্ৰত ক্ষতি হোৱাৰ যোগো থাকে, গতিকে অতিবাদ বিশ্বাস কৰাটো আজি বৰ এটা ঠিক নাথাকিব।
যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। আদৰ্শবাদী ব্যক্তিসকলৰ সৈতে আপোনাৰ হাত মিলিব, অৰ্থাৎ আপোনাৰ বন্ধুত্ব হ'ব। আজি আপোনাৰ মানসিকভাৱে স্থিতি ভাল হ'ব। ঘৰুৱা শান্তি আপোনাৰ বৃদ্ধি হ'ব। ককাই ভাইৰ পৰা আপুনি সহযোগ পাব। আৰ্থিক দিশটো উন্নত। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। মানসিক অশান্তি বৃদ্ধি পাব। সামাজিকভাৱে আপোনাৰ লোকচান হোৱাৰ দিন থাকে। আৰ্থিকভাৱে লোকচান হোৱাৰ দিন থাকে। পিতৃ মাতৃৰ স্বাস্থ্যত আপুনি অলপ সাৱধান হোৱাৰ দৰকাৰ। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। নতুন কাম আপুনি আৰম্ভ নকৰিব। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে প্ৰফিটেবল, অৰ্থাৎ লাভ হ'ব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপুনি সামাজিকভাৱে ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। আপোনাৰ ক্ষেত্ৰত গীত মাত কবিতাৰ লগত জড়িতসকলৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। কৰ্মব্যস্ততা বৃদ্ধি পাব।